মই মই সঁচাকৈ বহুত পস্তাইছো। মই যদি মোৰ মাৰ কথা শুনিলোহেঁতেন, আজি এনেকৈ কথা শুনি থাকিব নালাগিলেহেঁতেন। মায়ে মোক ঠিকেই কৈছিলে, মাজনীও সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। সঁচাকৈ দেই কথাটো। আমি দুখীয়া মানুহ, ময়ো যদি সেই আমাৰ লেখীয়া দুখীয়া মানুহৰ ল'ৰা এটালৈ গ'লোহেঁতেন, এনেকুৱা চাগে কষ্ট কেতিয়াও নাপালোহেঁতেন। কিন্তু মোৰ মনটো অহংকাৰী কৰি পেলালে, মোৰ মনটোৱে মোক অহংকাৰী কৰি পেলালে। মই ধনী ঘৰৰ ল'ৰা চাইছিলো, ধনী ল'ৰালৈ বিয়া হ'ম বুলি অহংকাৰ কৰিছিলো। মাক যে কত কিমান কৰিলো যে মই দুখীয়া ল'ৰালৈ বিয়া নহওঁ, মই ধনী ল'ৰালৈ বিয়া হ'ম। এতিয়া প্ৰতিটো খোজতেই মই পস্তাইছো, সঁচাকৈ বহুত পস্তাইছো। মা, তোমাক নেদেখা আজি মোৰ 6-7 মাহে হৈ গ'ল। মোক তোমাৰ ওচৰলৈ যাবলৈ বৰ মন গৈছে, কিন্তু মোৰ শাহু মায়ে মোক যাবলৈ নিদিয়ে মা। আমাৰ ঘৰখন দুখীয়া হোৱাৰ বাবে মোক যাবলৈ নিদিয়ে মা। তোমাৰ কোলাত মোৰ মূৰটো থৈ শুবলৈ বৰকৈ মন গৈছে। তোমাৰ হাতৰ সেই ভাত সাজ মোৰ খাবলৈ বৰ মন গৈছে মা। ইয়াত অকল কেৱল মছলা দিয়া খাদ্য খাই খাই মোৰ পেটৰ অসুখ হৈ গৈছেগৈ মা। প্ৰতি সাজতেই অকল মা মছলা দি বনাই মা। মই কি সুখ পাইছোনো বুজিয়ে পোৱা নাই। আচলতে ধন টকা পইচা হা সম্পত্তি ঘৰ দুৱাৰ এইবোৰ সুখ নহয় অ' মা। এতিয়া মই বুজি পাইছো, মানুহৰ আচাৰ ব্যৱহাৰ কথা বতৰা এইবোৰহে আচল। মা, তুমি মোক পাৰিলে ক্ষমা কৰি দিবা অ' মা। মই তোমাৰ একমাত্ৰ ছোৱালী হৈ তোমাৰ ওচৰলৈ যাব নোৱাৰিছো মা। বৰকৈ মনত পৰিছে অ' মা তোমালৈ। বোৱাৰী, কি হ'ল? তুমি যে পাকঘৰত সোমাইছাহি, কিয় পাকঘৰত সোমাইছা? পাকঘৰত কাম কৰা মানুহ আছে নহয়, তেওঁলোক মৰি যোৱা নাই নহয়, সময়মতে তোমাক খাবলৈ দিব। তুমি এতিয়াও তোমাৰ সেই গাঁৱৰ কথাবিলাক পাহৰিবই পৰা নাই নহয় নে? আৰু এইবোৰ কি পিন্ধিছা? ইচ, সঁচাকৈ দেই, কোনোবা এযোৰ আহিলে মুঠতে তোমাক চিনাকি দিবলৈ লাজ লাগিব। হা, পাহৰি নাযাবা, তুমি দত্তৰ ফেমিলি একমাত্ৰ বোৱাৰী, বুজিলা নহয়? আৰু শুনা, দত্ত ইণ্ডাষ্ট্ৰি কিমান বিখ্যাত কোম্পানী তুমি জানানে নাই? হা, এইবোৰ ড্ৰেছ পিন্ধি তুমি মোৰ আগত নোলাবা। আৰু তোমাক গহনা গাঁঠৰি দিছিলো নহয়, সেইবোৰ কি কৰিলা? সেইবোৰ পিন্ধি পেলাই অলপমান ভালকে থাকিবা, এনেকৈ নাথাকিবা। কথা নাই বতৰ নাই, মুঠতে সেই লেতেৰা কাপোৰবোৰ পিন্ধি থাকিব। সেই যেনেকৈ গাঁৱৰ মানুহে পিন্ধে, তেওঁ সেই তেনেকৈ থাকিব। গাঁৱৰ যে ভিকহু ঘৰৰ, সেইকাৰণে তেওঁ তেনেকৈ থাকিব বিচাৰে। আৰু শুনা, তোমাৰ দৰে এজনী ভিক্ষাৰী ঘৰৰ ছোৱালী আনি পেলাই মই ভুলেই কৰিলো। কাৰণ মোৰ ল'ৰাৰ মুখলৈ চাইহে মই তোমাক আনিলো। নহলে তোমাৰ দৰে এজনী ভিক্ষাৰী ঘৰৰ ছোৱালীক মোৰ ঘৰত কাম কৰা মানুহ হিচাপেও মই নাৰাখিলোহেঁতেন, বুজিলা? যোৱা এতিয়া কাপোৰ কানি ভালকৈ পিন্ধি মেলি গহনা গাঁঠৰি পিন্ধি থাকা, নহলে মানুহে কি ভাবিব? দত্তনীয়ে নিজে একেবাৰে ইমান গহনা গাঁঠৰি পিন্ধি থাকে, ইমান ভাল কাপোৰ পিন্ধি থাকে, বোৱাৰীয়েকক কেনেকৈ ৰাখিছে চোৱা। চাবাচোন, আমাৰ ঘৰত কাম কৰা মানুহ কেইটাও তোমাতকৈ ভাল কাপোৰহে পিন্ধে। আৰু ইমান কাপোৰবোৰ আনি দিছো, কি কৰিছা? হা, কালৈ সাঁচিছা? নিশ্চয় চাগে তোমাৰ সেই গাঁৱৰ ঘৰৰ কাৰোবাক দিবলৈ সাঁচিছা, নহয় জানো? যোৱা ইমিডিয়েট কাপোৰ চেঞ্জ কৰা, তাকে নহবলৈ হলে কথা বেয়া হৈ যাব ৰাতিপুৱাই। মা, তেনেকুৱা কথা নহয়, মই এই কাপোৰযোৰ পিন্ধি ভাল পাওঁ বুলি পিন্ধিছো। আৰু এইযোৰ মই ঘৰৰ পৰা আনিছিলো এইযোৰ কাপোৰ, সেইকাৰণে পিন্ধিছো। ঘৰৰ মালৈ, ঘৰখনলৈ বৰকৈ মনত পৰিছে। এই কাপোৰযোৰ পিন্ধিয়ে মই সান্তনা লভিছো। এইযোৰনো কি বেয়া কাপোৰ মা, এইযোৰতো ভাল কাপোৰ। থোৱা, তুমি সেই 200-300 টকীয়া কাপোৰযোৰ ভাল কাপোৰ বুলি নকবা। মই তোমাক 1000 টকীয়া কাপোৰ আনি দিছো, সেইবোৰ কি কৰিছা? হা, সেইবোৰ কি কৰিছা? এইবোৰ আমাৰ ঘৰত ফটাকানি কৰে, বুজিলা?
যোৱা ইমিডিয়েট, মোৰ চকুৰ আগত নাথাকিবা এনেকৈ। হ'ব দিয়ক মা, সলাওঁগৈ। বিহু বুলি গোটেই গাঁৱৰ ছোৱালীবিলাক মাক দেউতাকৰ ঘৰত বিহু খাবলৈ আহিছে, আমাৰ যেনি সেই সময় নোলায়। তাই যে যোৱাৰ পৰা ঘৰখনত ভৰি এটা দিয়াহি নাই। মাক দেউতাক খালেনো কেনেকৈ চলিছোঁ, কি কৰিছোঁ, এবাৰতো তাই চাবলৈ আহিব পাৰে। আমাৰ বেমাৰ হৈ পৰিয়ে আছো নে কিয়েই নে খবৰ খাতি এটাও ল'বলৈ তাই আহিব নোৱাৰে। তাই একেবাৰে ইমান ধনী ঘৰলৈ বিয়া হ'ল। তাইহে বিয়া হৈছে পৃথিৱীখনত, আৰু বেলেগ ছোৱালী যেনিবা বিয়া হোৱাই নাই। বৰ দুখ লাগিছে। গাঁৱৰ সকলোবোৰ ছোৱালী আহিছে, মোৰজনীহে নাই। তাই ভাল পোৱা সেই তিলৰ পিঠা, তাই ভাল পোৱা সেই তেলত দিয়া পিঠা সকলোবোৰ মই বনাই থৈছো, কিন্তু তাইহে নাই। বৰ দুখ লাগিছে। ছোৱালীজনী অহা হলে তাইক বহুত দিন দেখাই নাই। দেউতাক আজি বজাৰলৈ গৈ তাই ভাল পোৱা মাছ আনিছে। দেউতাকে কৈছে তাই নাহিলে কি হ'ল, আমিতো খাম নহয়। সঁচাকৈ বৰ দুখ লাগিছে। বৰ মনত পৰিছে মাজনী। আচোন তই, তোক চাবলৈ বৰ মন গৈছে। জয়া, কি হ'ল? মূৰে কপালে হাত দি দেখোন চকুকেইটা কন্দনাময় কৰি এইখিনিতে বহি আছ। কি হ'ল? ভাত নবনাও নেকি? বহুত দেৰি হ'ল দেখোন। যা ভাত বনাগৈ। হেৰি, মনটোৱে ভাল লগা নাই, কিনো ভাত পানী বনাব। ছোৱালীজনীলৈ বৰকৈ মনত পৰিছে। আগলৈ নাই পাছলৈ নাই ছোৱালী এজনীয়ে, তাইও বিহুৱে সংক্ৰান্তিয়ে আহিবই নোৱাৰে। তাকো চহৰলৈ পৰিলে, আহিব নোৱাৰে নেকি বাৰু তাই? চাওকচোন, গাঁৱৰ সকলোবিলাক ছোৱালী মাক দেউতাকৰ ওচৰলৈ আহিছে, আমাৰজনীহে নাই। সেইটোৱে মনটো বৰ দুখ লাগিছে। হ'ব দেচোন, তাই চাগে কিবা অসুবিধা হৈছে। আৰু মানে তাই এতিয়া তোৱে মোৰে ছোৱালী হৈ থকা নাই নহয় জয়া। তাই এতিয়া এখন ঘৰৰ বোৱাৰী, সেইখন ঘৰৰ চাগে কিমান দায়িত্ব ল'ব লগা হৈছে তই দেখোন ভালকৈয়ে বুজি পাও। আৰু তই এনেকৈ কৈ থাকিলে কেনেকৈ হ'ব কচোন? হা, তাই শহুৱেক শাহুৱেকৰ পৰা মানে আহিবলৈ কথা সুধিব লাগিব, মানে শহুৱেক শাহুৱেকে আহিবলৈ দিব লাগিব, তেতিয়াহে। হা, তয়ে মই কৈ থাকিলে নহয় নহয়। এটা দেখোন কামেকে কৰিব পাৰো। তাই নাহিলে কি হ'ল, তয়ে নহলে এপাক গৈ আহগৈ যা। হেৰি, যাবতো পাৰো, কিন্তু আগে পিছে চহৰলৈ গৈয়ে পোৱা নাই। অকলে অকলে কেনেকৈ যাম বাৰু? তই চিন্তা নকৰিবি, মই গাড়ীখনত উঠাই দিম নহয়। গাড়ীখনৰ ড্ৰাইভাৰে তোক সিহঁতৰ ঘৰৰ মুখৰ আগত নমাই দিব। মই কৈ পঠিয়াম। তই যাও যদি যা, নহলে এদিনৰ কাৰণে গৈ আহগৈ যা। ইমান ছোৱালীজনীলৈ মনত পৰিছে যেতিয়া, পিঠা পনাও বনাই থৈছ। আৰু শুনচোন, কাইলৈ অনা যে মাছটো যে অকমান ভাজি পেলাই তাইলৈকে লৈ যাবি। তাই চাগে তাত সেইবোৰ মাছ খাবলৈ পাইছেই নে পোৱা নাই। তাই বৰ ভাল পায় নহয় সেই কুঁহি মাছটো। তাইলৈকে লৈ যাবি দে। যা এতিয়া, তই কাপোৰ কানি বান্ধগৈ। আপুনি সঁচাকৈ কৈছেনে? হ'ব দিয়ক, তেতিয়াহ'লে মই মোৰ ছোৱালীজনীক চাই আহোঁগৈ। আপুনিও বলক নহ'লে। দুইটা কেনেকৈ যাবিনো? গৰু গাই ছাগলী হাঁহ কুকুৰা এইবোৰ কোনে ভৰাব? ভৰাবলৈতো মানুহ এটা লাগিব নহয়। তই যা, একো নহয়, পাছে পৰে আকৌ দুইটা যাম। কথাটো নোহোৱা নহয়। হ'ব দিয়ক তেতিয়াহ'লে, ময়ে গৈ আহোঁগৈ। বতীও ইমান ডাঙৰ ঘৰ, আজিহে দেখিছোঁ পাই। সঁচাকৈ মোৰ ছোৱালীজনী যে কপালখন একেবাৰে ভগৱানে সাধি সাধি লিখিছে। তাই চাগে বৰ সুখত আছে। মই অহা বুলি গম পালে তাই চাগে ক'ব নোৱাৰাৰ দৰেই হ'ব। তাইলৈ যে বাপেকে কি কি ভৰাই দিছে ঠিকেই দে। ঘৰৰ শাক পাচলিৰ পৰা আদি কৰি কুকুৰা হাঁহ, আনকি মাছো ভৰাই দিছে। তাই খাই বৰ ভাল পাব। তাই হাঁহৰ মাংস, কুকুৰা মাংস, কুঁহি মাছ খাই বৰ ভাল পায় নহয়। তাইক মই এসাঁজ বনাই মেলি খুৱাব লাগিব। তাই মোৰ ঘৰলৈ নগ'লৈ কি হ'ল, তাইক ইয়াতেই মই বনাই কুনাই খুৱাব লাগিব। তথাপিতো মই ক'ব লাগিব শাহুৱেকগৰাকীক যে দুখীয়া হ'লো বুলিয়ে আৰু আমাৰ ঘৰলৈ তাইক নপঠিয়াবনে? নিজৰ জন্ম হোৱা ঘৰখনলৈ মই শাহুৱেকজনীক ক'ব লাগিব। কেনিবা সোমাই এতিয়া ধৰিবই পৰা নাই নহয়। ক'ত বা এতিয়া মাত লগাইগে? সেই দৰ্জাখনে দিয়ে সোমাই চাগে। যাওঁ, সোমাই যাওঁ। ইমানখিনি বস্তু এতিয়া ডঙাটোৱেই বৰ টান লাগি গৈছে নহয়। গধুৰ হ'ব চাগে। যেনে তেনে এটা এটাকৈ নি পেলাই সেইখিনিত থওঁগেচোন। কি হ'ল? কথা নাই বতৰা নাই, এনেকৈ ভিতৰলৈ সোমাই আহিছে যে? কোন হয় আপুনি? আৰে বিয়নী, আপুনি মোক চিনি পোৱা নাই নেকি? মই আপোনাৰ বোৱাৰীৰ মাক। মানে বেয়া নেপাব দেই, আপোনাক মই চিনিব পৰা নাই। আৰু আপুনি মোক বিয়নী বুলি মাতিছে যে? কি যে আৰু দেই, আপোনালোকৰ ষ্টেটাছ চাওক, আমাৰ ষ্টেটাছ চাওক। আমাৰ ষ্টেটাছ আপোনালোকতকৈ হাই। মোক বিয়নী বুলি নেমাতিব। মাই ফুড এইবোৰ আহিলে আৰু। কিয়নো কেনেকৈ কৈছে? হ'ব পাৰোঁ দুখীয়া,
কিন্তু এনেকৈ আপোনালোকৰ ধনী মানুহে এনেকৈ কথা ক'লে ভাল নালাগে। বেয়া পালে আৰু কেনেকৈ কথা ক'ব লাগে? আপোনালোকৰ কথা কোৱাৰ যোগ্য এইটোৱেই, বুজিলে? ইমানৰেই যোগ্য আপোনালোকক ভালকৈ কথা কৈ একো লাভ নাই। আৰু আপোনালোকৰ লেখীয়া ভিকহু মানুহক মই মানে কথা পাতিবই নিবিচাৰোঁ। কিন্তু এতিয়া আপুনি কথাকেইটা যে মোৰ গাত লগাকৈ কৈ আছে, সেইকাৰণেহে মই উত্তৰ দি আছোঁ। নহ'লে আপোনাক মই মোৰ চিকিউৰিটি লগাই আপোনাক মই মোৰ ঘৰৰ পৰা উলিয়াই পঠিয়ালোহেঁতেন, বুজিলে? মা, তুমি খবৰ খাতি এটা নিদিয়াকৈ ওলালাহি যে? নাই মাজনী, তোক চাবলৈ বৰ মন গ'ল, সেইকাৰণে গুচি আহিলোঁ। চাবলৈও মন গ'ল আৰু চাগে জীয়েকৰ ঘৰত এসোপামান খাবলৈও মন গ'ল, সেইকাৰণে গুচি আহিলে আৰু। কাম নাই আৰু। মাজনী, তোৰ শাহুৱে মই ইয়ালৈ অহাৰ পৰা বেয়া পাইছে নেকি? কেনেকৈ কথাবোৰ কৈছে দেখোন। নাই মা তেনেকুৱাই হ'ব দে, বেয়া নেপাবি। তই ভিতৰলৈ আহ। মা, দেউতা ঠিকে আছেনে বাৰু? কালি কি হ'ল জাননে? আগফালতে বহি আছিলোঁ আৰু বিহু বুলি গোটেই গাঁৱৰ ছোৱালীবিলাক মাকৰ ঘৰলৈ গৈছে আৰু তই যোৱা নাই যে মনটো বেয়া কৰি মই সেই পিয়ালিতে বহি আছিলোঁ। দেউতা আহিলে, আহি পেলাই ক'লে সি কি হ'ল? তাৰপৰা মই ক'লোঁ আৰু। তাৰপৰা দেউতাই ক'লে যা নহ'লে তাইক চাহ গৈ, তাই আহিব নোৱাৰিলে কি হ'ল, তই ময়ে গৈ পেলাই চাই আহিবগৈ পাৰিম। কিন্তু দেউতাই সেই হাঁহে ছাগলী গৰু এইবোৰ আছে যে, সেইকাৰণে দেউতা আহিব নোৱাৰিলেও। মাজনী, তোলৈ দেউতাই তই ভাল পোৱা বস্তুবোৰ চব দি পঠিয়াইছে। ব'ল ৰুমত এইবোৰ উলিয়াওঁগৈ। হয় নেকি বা? ব'লাচোন ব'লা, তোমাৰ হাতেৰে মই বহুত দিন একো এটা খোৱা নাই। ব'লা ভিতৰলৈ ব'লা। মাজনীও, তই বাৰু সুখত আছনে? মা, মই বহুত সুখত আছোঁ। ভিতৰলৈ আহ। ইছ ৰাম, মাক জীয়েকৰ হাঁহি খিকিন্দালি চোৱাচোন। এইখন গাঁও পাইছে নেকি? ছ'চাইটি মানুহে কি বুলি ভাবিব বাৰু? এই দুজনী সঁচাকৈ গাঁৱৰ গাঁৱৰ মানুহেই আৰু ভালকৈ শিষ্টাচাৰবোৰ নাজানে। কেনেকৈ হাঁহি খিকিন্দালি ক'ত কেনেকৈ মাৰিব লাগে নাজানে হ'বলা। তেওঁলোকক গাঁও বুলি ভাবিছে। বোৱাৰীকো এসেকা দি আছোঁ। বোৱাৰী, এইটো আহাচোন। আৰু কেনেকৈ কথাবোৰ পাতিছে দেখা নাই জানো? ইমান ডাঙৰকৈ কলা নেকি দুইজনী? কেনেদৰে কথা পাতিছে দেখোন। গোটেই ছ'চাইটি মানুহে চাগে শুনিছে, গোটেই ছ'চাইটিত ৰজন জনাই গৈছে। সঁচাকৈ মানে আহক এইকাজি দিম মই। মা, মাতিছিলে? মাতিছিলোঁ। তোমালোক মাৰ জীয়েৰ দুইজনী গোট খাই ইমান হাঁহি খিকিন্দালি আৰু ইমান ডাঙৰকৈ যে কথা পাতিছা। এইখন তোমালোকৰ গাঁৱৰ ঘৰ নহয়, মনত ৰাখিবা। এইখন চহৰ হয়। আৰু ছ'চাইটি মানুহে কি ভাবিব বাৰু? ছ'চাইটি চাগে গোটেইখন ৰজন জনাই গৈছে যে গাঁৱৰ পৰা দত্তনীয়ে বোৱাৰীক আনিছে। মইতো তোমাক গাঁৱৰ বুলি কোৱা নাছিলোঁ। আৰু তোমাৰ মা ইয়ালৈ কিয় আহিব লাগে? মোৰ সকলো মান সন্মান হাতত ল'বলগীয়া অৱস্থা কৰি পেলাব এতিয়া তোমাৰ মাৰাই। অথনি ৰাতিপুৱা সেই ছ'চাইটি মানুহবিলাকক চিঞৰি মাতি আছে। তেওঁক কৈ দিবা এইখন গাঁও নহয়, কথাবোৰ বুজাই দিবা। ইয়াত যদি থাকিবলৈ মন আছে তেতিয়াহ'লে ভালকৈ থাকিবলৈ ক'বা আৰু ৰুমৰ পৰা ক'তো ওলাই যাবলৈ নিদিবা। এইবোৰ কিহৰ? তোমালোকৰ গাঁৱত তাত থাকিব পাৰে চিঞৰ বাখৰ, ইয়াত নহয়। আমাৰ ইয়াত এটা ষ্টেটাছ আছে, বুজিলা? আৰু এইখন এলাপেচা ঘৰ নহয়, দত্ত ইণ্ডাষ্ট্ৰি কোম্পানী, ডাঙৰ ইণ্ডাষ্ট্ৰি, বুজিলা? তোমাৰ দেউতা মানে শহু দেউতা আৰু তোমাৰ মানুহজনৰ নাম আছে। এনেকৈ চিঞৰ বাখৰ কৰি পেলাই কোনোবা আহি পেলাই এনেকৈ হেৰি কৰি থাকিবহি মই মানি নলওঁ, কিন্তু কৈ দিছোঁ হ'লে, বুজিলা নহয়? যোৱা, তোমাৰ মাৰক অকণমান ভালকৈ থাকিবলৈ ক'বা। আৰু শুনা, মাৰে সেই তামোল সোপা খাই মেলি য'তে ত'তে পিকাই থাকিবলৈ মানা কৰিবা। আৰু শুনা, আজি ৰাতিকৈ ডিনাৰত মই মোৰ লগৰ কেইজনীমানক মাতিছোঁ। তোমাৰ মাৰক যাতে বাহিৰলৈ ওলাই আহি সিহঁতৰ লগত কথা পাতিবলৈ মানা কৰিবা, বুজিলা? আৰু খোৱা বোৱা ব্যৱস্থা ভালকৈ কৰিবা। যোৱা এতিয়া ইয়াৰ পৰা। বেছিকৈ হহা মেলা কৰি নাথাকিবা, মই ভাল নেপাওঁ। হ'ব দিয়ক মা, গাঁৱৰ মানুহ হ'ব পাৰোঁ, কিন্তু সকলোৱে হাঁহি ফূৰ্তি কৰে। কিয় তেনেকৈ কৈছে? মই মোৰ মাক বহুত দিনৰ মূৰত লগ পাইছোঁ, সেইকাৰণে কিবা এটা জমনি ওলালে যেনিবা হাঁহিলেও দুখ লাগে নেকি আপোনালোকৰ চহৰৰ ইয়াত? নাজানো আৰু, আপোনালোকেহে জানে আৰু দেই এইবিলাক কথা নক'বা। মুখে কথা ক'বলৈ ক'ত অধিকাৰ পালা তুমি? ক'ত অধিকাৰ পালা? এনেকৈ নহ'ব, বুজি পালোঁ।
এই বুঢ়ীজনী অহা আজি দুদিনেই হৈ গ'ল দেখোন, যোৱাৰ নামেই লোৱা নাই। ইয়াত ভালকৈ থাকিবলৈ পাইছে, ভালকৈ খাবলৈ পাইছে, আৰু কি লাগেনো? পাৰিলে থাকিয়েই যাব, পাৰিলে সেই বাপেক আৰু কিমান পৰিয়ালৰ মানুহ আছে সকলোকে আনি ল'ব। ইয়াত আমি পইচাৰ গছ ৰুই থৈছো যে সিহঁতৰ মানুহবিলাকক পোহপাল দিবলৈ। এনেকৈ নহ'ব, কিবা এটা কৰিব লাগিব, তেতিয়াহে এই বুঢ়ীজনী এইখন ঘৰৰ পৰা যায়। নহ'লে সেইজনী যোৱাৰ নামেই নল'ব। এনেকৈ থাকিলে মোৰ নাক কাণ কাটি হাতত ল'বলগীয়া অৱস্থা কৰি পেলাব ইহঁতে। কি হ'ল মা, ইমান চিঞৰ বাখৰ কিয় লগাইছা তুমি? কিয় নিচিঞৰিম অবিনাশ, কিয় নিচিঞৰিম? মই সদায় ইউজ কৰা সোণৰ চেইনডাল আজি খুলি পেলাই মই বাথৰুম গৈছিলোঁ। তাৰ পাছতে ৰুমত খুটুক খাটাক শব্দ শুনিছিলোঁ। তাৰপৰা মই মাত লগালত মই বোলো পাপা বুলি ভাবিছিলোঁ। মইতো পাহৰিলোৱে, তেওঁ কোম্পানীৰ কামততো বিদেশলৈ গৈছে, মই পাহৰিয়ে গৈছিলোঁ। তাৰ পাছতে মই বোলো কোন বুলি এনেকৈ দৰ্জাখন বাথৰুমৰ দৰ্জাখন খুলি পেলাই চাওঁতেনেই দেখিলোঁ বোৱাৰী মাকে মোৰ ৰুমত পিটপিটাই ফুৰিছে। কি চাইছে কি মেলিছে নাজানো। এতিয়া মোৰ সোণৰ চেইনডাল তেওঁ নিলে নেকি এবাৰ সুধিব বিচাৰিছোঁ। ঠিক নাই নহয়, নিবও পাৰে ভিকহু ঘৰৰ কৰবাৰ। মা, মনে মনে থাকাচোন, তেখেতে বাৰু সোণৰ চেইনডাল তোমাৰ কিয় দিব? তেওঁলোক দুখীয়া হ'ব পাৰে, এনেকুৱা চুৰি তাৰি নকৰে। তুমি তেওঁলোকক এনে অযথা বদনাম নিদিবা, কিন্তু মই ভাল নেপাওঁ। তুমি ভাল নেপাবা। এতিয়া তোমাৰ নিজৰ মাৰ কথা ক'ত ভাল পাবা? তুমি আৰু তোমাৰ পত্নীৰ মাককহে ভাল পাবা। তেওঁলোকে তোমাক কিবা যাদু মন্ত্ৰ কৰি ল'লে, সেইকাৰণে তুমি মোক দেখিব নোৱাৰা হ'লা। মা, তেনেকুৱা কথা কিয় কোৱা? প্লিজ তেনেকুৱা কথা নকবা মোক। আৰু তুমি দেখিছাই পাপা ঘৰত নাই, অফিচৰ কিমান হেডেক মোৰ ওপৰত পৰিছে। কিমান কাম কৰিবলগীয়া হৈছে, আৰু মানুহবিলাকক কিমান কথা মই বুজাব লগা হৈছে। তুমিতো সেইবোৰ নেদেখা। মুঠতে তুমি সকলোখিনি পৰীৰ ওপৰতে জাপি দিব বিচাৰিছা। পৰীয়ে তোমাক কি কৰিলে? সঁচাকৈ মা, মোৰ কৈছো নহয়, মই তোমাক কি বুলি ক'ম আৰু। হ'ব, মোৰ কথা যদি তুমি গুৰুত্ব নিদিয়া নাই, মই তেখেতৰ বেগ চেকিং কৰিহে এৰিম। মা প্লিজ। মা, আপুনি এইবোৰ কি কৈছে? মোৰ মায়ে চুৰ কৰা নাই। মোৰ মা আপোনাৰ ৰুমলৈ যোৱাই নাই। আৰু মায়ে এইবোৰ চুৰ কৰিব নোৱাৰে। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমাৰ এনেকুৱা চুৰি তাৰি কৰা অভ্যাস নাই। মা, চুৰ কৰা অভ্যাস নাই, কথা ক'বলৈ আহিছা? তেতিয়াহ'লে তোমাৰ মাৰ বেগত মোৰ সোণৰ চেইন কেনেকৈ আহিলে? মই পাহৰিছিলোৱেই, চেইনডালৰ ভৰি আছে যে, সি খোজকাঢ়ি আহি তোমাৰ মাৰৰ বেগত সোমাই গ'লহি, নহয় জানো? মা, মিছা কথা নক'ব। ইমান এটা ডাঙৰ দুখ মাৰ গাত জাপি নিদিব। মাৰ চুৰ নহয়। মা, বিশ্বাস কৰক। অবিনাশ, তুমি মাক কোৱাচোন, আমাৰ মা তেনেকুৱা নহয়। আমি দুখীয়া হ'ব পাৰোঁ, তেনেকুৱা চুৰি তাৰি আমি নকৰোঁ। বিয়লি, কি কথা কৈছে আপুনি? মোক চুৰ বনাই পেলালে। মই চুৰ কৰা নাই। আমাৰ সেইবোৰ অভ্যাস নাই। দুখীয়া হ'লেও আজিলৈকে কাৰো ঘৰৰ পৰা একো এটা বস্তু আমি পোৱা নাই। কিয় তেনেকৈ কৈছে? তাকো আপোনাৰ সোণৰ চেইনডাল মই কিয় চুৰ কৰিম? অভ্যাস নথকাৰ বাবেইতো চেইনডাল আজি আপোনাৰ বেগত পালোঁ। কথা ক'বলৈ আহিছে। খাই ইয়াত আপোনাৰ টেটু বাঢ়ি গ'ল, সেইকাৰণে ভাবিছিলে চেইনডাল চুৰ কৰি নিলে ভালকৈ 2 দিনমান যাব, নহয় জানো? মা, মনে মনে থাকাচোন, তুমি কি কথাবোৰ ক'বলৈ আহিছা বাৰু? মা 2 দিনমানৰ কাৰণে এইখন ঘৰলৈ আহিছে, নিজৰ ছোৱালীজনীক লগ কৰিবলৈ আহিছে। তুমি এনেকুৱা কিয় কৰিছা? এতিয়া মইহে বেয়া হ'লো, নহয় জানো? মইহে মিছা কথা কৈছো। তুমিতো দেখিছাই নহয় প্ৰমাণ, আৰু ইয়াতকৈ কি প্ৰমাণ লাগে কোৱাচোন তুমি? মা, হ'বচোন, চিঞৰ বাখৰ নকৰিব। কিয় এনেকৈ কৈছে? মায়ে চুৰ কৰা নাই বুলি কৈছো, নাই কৰা। এতিয়া চুৰ কৰিলে কৰি পেলাই ধৰা পৰিলে তেনেকৈ ক'ব আৰু, নহয় জানো? মা, তুমি এতিয়া ইয়াৰ পৰা ব'লাচোন। এনেকৈ কথা বহাই নি থাকিলে নহ'ব। ব'লা ইয়াৰ পৰা। কথা ক'লে লাজ পায় এই ভিকহু সোপাই। অবিনাশ, মায়ে এনেকুৱা কাম কৰা নাই। বিশ্বাস কৰা অবিনাশ। মই জানো পৰী, এইবোৰ চব মাৰ ষড়যন্ত্ৰ যেন লাগিছে। তুমি
কান্দি নাথাকিবা প্লিজ মাকো অকণমান বুজোৱা মই মাক বুজাওঁগৈ মাজনী হ'ব দে মই যাওঁগৈ মই আৰু নেথাকো তোৰ শাহুৱে মোক চোৰ বনাই পেলালে ভবা নাছিলো এনেকুৱা কৰিব বুলি আজিলৈকে কি চুৰ কৰি পাইছো বাৰু হা ইমান এটা মিছা ডাঙৰ অপৰাধী কৰি পেলালে মোক মিছা বদনাম দিলে জীয়েকৰ ঘৰলৈ আহি পেলাই মই মিছা বদনামহে পালো দেউতাইৰে গম পালে বৰ অলপখন কষ্ট পাবনে মনত তই ভালকৈ থাকিবি অ' মাজনী পাৰিলে তয়েই যাবি মই আৰু কোনোদিন এইখন ঘৰলৈ নাহো অ' মাজনী মই যাওঁগৈ অ' মই যাওঁগৈ দুদিনমানৰ কাৰণে আহিছিলা এতিয়াই এয়া অ' মা তুমি ঠিকেই কৈছিলা অ' ধনী মানুহ হ'লে বিয়া হ'লে কথা শুনিব লাগে প্ৰতিটো খোজতে মই তোমাৰ কথা নুশুনি বৰ ডাঙৰ ভুল কৰিলো অ' মা মোক ক্ষমা কৰি দিবা হ'ব দে মাজনী কপালত এই আছিলে তই বেছি কটা কৰি নাথাকিবি মই যাওঁগৈ দে অহা দুদিনমান হৈ গ'ল নহয় দেউতাৰে চিন্তা কৰিব হ'ব দে মনটো মোৰ বৰ ভাল লাগিছে মোৰ বুদ্ধিটোৱে যে কামত দিলে সঁচাকৈ আই এম লাকি চ হেপী সেই ভিক্ষাৰীজনীক যে এইখন ঘৰৰ পৰা খেদিব পাৰিলো আই এম চাকচেছ মই ভাবি আছিলো এইজনীক কেনেকৈ খেদো কি দৰকাৰ তাই ঘৰৰ গোটেই পৰিয়ালৰ মানুহক আনি মোৰ ঘৰত পুহি ৰাখিবলৈ সেই মাকজনীও খাবলৈ পাই টেটু বাঢ়ি গৈছিলে ভালকৈ থাকিবলৈ পাইছে ভালকৈ খাবলৈ পাইছে ঘৰত এইবোৰ চাগে নায়েই নহয় ক'ত নোৱাৰো সেইকাৰণে বুঢ়ী আৰু দুদিনমান থাকিম বুলি ভাবিছিলে কি দৰকাৰ মোৰ ল'ৰাই মোৰ মানুহজনে ঘটা পইচাই তাই ফেমিলিক পুহি ৰাখিবলৈ মোৰ কি দৰকাৰ সেইকাৰণে এই বুদ্ধিটো খেলাই পেলাই বুঢ়ীক খেদিলো মা মোৰ মা যাবলৈ ওলাইছে আপোনাক মাত এষাৰ দি যাওঁ বুলি ৰৈ আছে মই নাযাওঁ যাবলৈ কোৱা আৰু তেনেকুৱা চোৰ মানুহক মোৰ মাতিবলৈ কোনো মন নাই আৰু প্ৰয়োজন বোধো নকৰোঁ আৰু শুনা নেক্সট টাইম এইখন ঘৰলৈ আহিবলৈ মানা কৰিবা বুজিলা তেনেকুৱা চোৰ তাৰি কৰা মানুহক এইখন ঘৰত স্থান নাই আৰু মাৰক যাবলৈ কোৱা মই মাতিবলৈ নাই আৰু চাগে বেগত কি বস্তু ভৰাইছে মই চিকিউৰিটি হতুৱাই বেগবিলাক চেক কৰালেহে হ'ব মা কিয়নো তেনেকৈ কৈছে মোৰ মা চোৰ নহয় দুদিনৰ কাৰণে আহিছিলে এতিয়া জীয়েকৰ ঘৰৰ পৰা চোৰৰ বদনাম লৈহে যাবলগীয়া হ'ল যিজনী মানুহে আজিলৈকে কাৰো ঘৰৰ পৰা একো এটা বস্তু উঠাই পোৱা নাই আনি পোৱা নাই সেইজনী মানুহে আজি জীয়েকৰ ঘৰৰ পৰা চোৰৰ বদনামৰ লৈ পেলাই ঘৰলৈ যাব লগা হৈছে ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে এজনী জীয়েকৰ বাবে মা প্লিজ আপুনি মোৰ মাক চোৰ বুলি নক'ব প্লিজ এবাৰ মাত লগাওক মা চোৰ নহয় গুণেই মোৰ সোণৰ চেইনডাল তোমাৰ মাৰৰ বেগত ওলালে নহয় জানো মা কিবা ভুল হ'বও পাৰে কিন্তু মায়ে চোৰ কৰা নাই আপুনি কিয় তেনেকৈ কৈছে হ'ব দিয়ক মাত দিবলৈ মন নাই যদি নালাগে ভিক্ষু ঘৰৰ সেইজনীকহে মই মাত দিমগৈ তাই এনে মাকজনী একেবাৰে ডিচিজনী দেখা নাই জানো চোৰজনী কৰবাৰ মা তুমি এয়া ভাল কাম নকৰিলা পৰীৰ মাকক যোৱাৰ সময়ত মাত এষাৰ দিব লাগিছিলে তুমি ইমান অহংকাৰী কিয় হৈছা মা যিজনী পৰীয়ে তোমাৰ এটা কথা নুশুনাকৈ থকা নাই যিজনী পৰীয়ে তোমাৰ কথাই কথা ৰাখে সেইজনী পৰীৰ মাককে আজি তুমি এনেকুৱা ব্যৱহাৰ কৰিছা মই ভাল পোৱা নাই কিন্তু আৰু যিজনী পৰীয়ে তুমি বোৱাৰী বুলি মতাৰ লগে লগে যেনেকৈ নাথাকক য'তে নাথাকক আহি হাজিৰ হৈ যায়হি হা তাই মোৰ কথাও শুনিবলৈ নিবিচাৰে তুমি মতাৰ লগে লগে আৰু তোমাক নিজৰ মা বুলি ভাবে তেনেকুৱা স্থলত তুমি পৰীৰ মাকৰ লগত এনেকুৱা কৰিলা মা নেপাই মা ভগৱান আছে পৃথিৱীত যদি তুমি মিছা কথা কৈছা নহয় ভগৱানে তোমাক কেতিয়াও ক্ষমা নকৰিব চাবাচোন তুমি এতিয়া মাৰক শিক্ষা দিব পৰা হৈ গলি
মই জানো কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কাক কেনেকৈ মাতিব লাগে মই জানো মোক নিশিকালেও হ'ব মা সঁচাকৈ তুমি বহুত অহংকাৰী হৈ পৰিছা মাও টকা পইচা আচল বস্তু নহয় জানানে মানুহৰ মাত কথা এইবোৰহে আচল বস্তু তোমাৰ ওচৰত যদি ধন টকা পইচা অজস্ৰ থাকক কিন্তু মানুহ যদি ওচৰত নাথাকে নহয় চাবাচোন কেনেকুৱা লাগে তুমি সেইটো হয়তো উপলব্ধি কৰিব পৰা নাই কাৰণ তুমি অহংকাৰত অন্ধ হৈ আছা অবিনাশ মনে মনে থাকা তুমিও দিনক দিনে মোক কথা শুনাবলৈ লৈছা সেইজনীয়ে শেষ কৰি পেলাইছে মা মই তোমাক কথা শুনোৱা নাই কথাটো কৈছোহে জাষ্ট হ'ব সকলো বুজি পাইছো এতিয়া সকলো দুখ মোৰেই দিয়া তোমালোকৰ কাৰোৱে দুখ নাই সেই ভিক্ষাৰী ঘৰৰ ছোৱালীজনী আনি পেলাই বৰ ডাঙৰ উপকাৰ কৰিলা তুমি এনেকুৱা ঘৰৰ ছোৱালী আমাৰ ঘৰত কাম কৰা মানুহ হিচাপেও ৰাখিবলৈ যোগ্য নহয় বুজিলানে নাই খালি তুমি মোক যিটো শপত দিলা সেইকাৰণে সেই ছোৱালীজনীক মোৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰিলো এতিয়া আকৌ তুমি মোকেই কথা শুনাইছা মা তোমাক মই আৰু বুজাব নোৱাৰো প্লিজ হেৰা এতিয়া মোৰ নিজৰ সন্তানেও মোক কথা শুনাবলৈ লৈছে সেই গাঁৱৰ ভিক্ষাৰীজনীয়ে মোৰ ল'ৰাটোক শেষ কৰি পেলালে সকলো শেষ কৰি পেলালে অবিনাশ ডক্টৰে কি কৈছে মা ডক্টৰে কৈছে দেউতা বহুত ব্লাড গৈছে আৰু ব্লাডৰ প্ৰয়োজন হ'ব কিন্তু মই এতিয়া ব্লাড বিচাৰি পোৱা নাই কি কৰোঁ জানো মই গোটেইখন মানে বিচাৰ কুচাৰ কৰিছোঁ কিন্তু পোৱা নাই অবিনাশ আৰু তোমাৰ বন্ধুলৈ ফোন কৰাচোন ময়ো মোৰ লগৰখিনিলৈ ফোন কৰোচোন মানে যিমান পইচা লাগে সিমান পইচা দিম কিন্তু টেষ্টটো আমাক লাগিব ঠিক আছে মা মই ফোন কৰি আছোঁ ৰ'বা মা মোৰো কেইবাগৰাকীও বান্ধৱী আছে ময়ো ফোন কৰোঁ নেকি বাৰু তোমাৰ সহায়ৰ কোনো প্ৰয়োজন নাই এনেকৈ বহুত সময় পাৰ হৈ গ'ল কিন্তু টেষ্ট বিচাৰি নাপালে ডক্টৰে কৈছে তেওঁক যদি টেষ্ট দিব নোৱাৰে তেতিয়াহ'লে বচাব নোৱাৰে সেইকাৰণে তেওঁলোকে সকলোতে বিচাৰ গোচাৰ কৰিছে কিন্তু টেষ্ট পোৱা নাই ইফালে বোৱাৰীয়েকে ঘৰলৈ ফোন কৰি মাকহঁতক সকলো কথা ক'লে আৰু মাক দেউতাক আহিবলৈ সাজু হ'ল মা তেজৰ যোগাৰ হৈ গ'ল চিন্তা নকৰিবা মই জানিছিলোৱেই টকা থাকিলে সকলো যোগাৰ হয় মুঠতে টকাৰহে বল লাগে আমি ভিক্ষাৰী নহয় যিমান টকা লাগে সিমান টকা ঢালিম কিন্তু আমাৰ মানে তোমাৰ পাপা আৰু মোৰ মানুহজনক ভালদৰে সুস্থ কৰি দিলেই হ'ল ইফালে শাহুৱেকে নেজানে যে তেওঁ মানুহজনক তেওঁলোকৰ বিয়নীয়ে টেষ্ট দিছে বুলি হ'ল আপোনালোক আহিছে যে চাবলৈ আহিছে আপোনাৰ জীয়াৰৰ শহু মৰিলে নে নাই সেইটোকে চাবলৈ অহা নাই জানো দেখিলে আমাৰ টকাৰ বলত তেওঁক আমি জীয়াই আনিছো আপোনালোকৰ লিখা মানুহ হোৱা হলে মৰিয়েই থাকিলেহেঁতেন মা কি কথাবোৰ ক'বলৈ আহিছা বাৰু মই তেওঁলোকক কৈছো তোমাৰ গাত লাগিবলগীয়া কি কথা আছে অবিনাশ মা এটা কথা মই আপোনাক কওঁ মোৰ মা দেউতাৰ বাবেহে আজি পাপা বাচি উঠিছে আৰু কথা ক'বলৈ কথা নেপালা বোৱাৰী এইবোৰ অসম্ভৱ আৰু মিছলীয়া কথাবিলাক মোৰ আগত নকবা মই মিছা কথা ভাল নেপাওঁ আৰু আমিতো টকা দিয়েই টেষ্ট কিনিছো আৰু তোমালোকৰ লেখীয়া ভিক্ষাৰী মানুহে ক'ত টেষ্ট দিব কথাও যে কোৱা আৰু মা প্লিজ বহুত হৈ গ'ল তোমাৰ এই নাটক বন্ধ কৰা তোমাৰ এই নাটক পৰিয়ে যি কৈছে সঁচা কৈছে পাপাৰ বাবে আমি ক'তো টেষ্ট বিচাৰি পোৱা নাছিলো আৰু তোমাৰ টকা আজি পানীত পৰিলে বুজিলানে নাই হা পাপাক যদি পৰীৰ মাক দেউতাকে অৰ্থাৎ মোৰো মা দেউতা হয় তেওঁলোকে যদি নবচালেহেঁতেন নহয় পাপাক আমি কোনো দিনেই আমি নেপালোহেঁতেন বুজিলা অৱশেষত পৰীয়ে আমি যেতিয়া টেষ্ট বিচাৰি নেপালো অৱশেষত পৰীয়ে মাক দেউতাকলৈ ফোন কৰিলে পৰীৰ মাক দেউতাকে টেষ্ট দিবলৈ বাধ্য হ'ল আৰু তেওঁলোক আহি পেলাই পৰী আৰু মোৰ মুখলৈ চাই পেলাই টেষ্ট দিলে বুজিলা তোমাৰ সেই আজি টকা পইচা তেওঁলোকৰ আগত সকলো ধূলি চাট হৈ গ'ল কি গম পালা এতিয়া তুমি এইবোৰ সব মিছা কথা এইবোৰ সব নাটক মা এইবোৰ নাটক নহয় সঁচা কথা তুমি ডক্টৰ আংকুলক ফোন কৰি সুধিব পাৰা তেখেতেতো আমাৰ ঘৰখনৰ কিবা এটা বেমাৰ হ'লে তেখেত নাহে জানো তেখেতকে ফোন কৰি তুমি এবাৰ সুধি লোৱা তাৰপৰা তুমি গম পাবা আৰু চোৱা মা টকা পইচা সা সম্পত্তি এইবোৰ সকলো মিছা
এইবোৰ খন্তেকীয়া বুজিলা মানুহৰ মৰম আচাৰ ব্যৱহাৰ এইবোৰ চিৰযুগমীয়া তুমি টকা পইচা সা সম্পত্তিক লৈ বহুত অহংকাৰ কৰিছা মা সঁচাকৈ এইবোৰ যদি আমাৰ নহ'লেহেঁতেন আমিও দুখীয়া হলোহেঁতেন ভগৱানে যেনিবা আমাক দিছে বাবেই আমি ধনী বুলি ক'বলৈ পাৰিছো কিন্তু টকা নহ'লে বুলি মানুহ নহয় নেকি মা তোমাৰ দৃষ্টিত টকাইহে আচল বস্তু নেকি মা টকা নথকাবোৰ মানুহ নহয় নেকি হা তুমি মানে সঁচাকৈ বহুত অহংকাৰী হৈ গৈছা তোমাক টকা সা সম্পত্তিয়ে চকু অন্ধ কৰি ৰাখিছে মই যি কৈছো সেইটোৱেই সঁচা মা তাতো যদি তুমি বিশ্বাস নকৰা তেতিয়াহ'লে পাপাক সুধিব পাৰা ৰবা মই পাপাক সুধি আহোঁগৈ তোমালোকৰ কথাত বিশ্বাস কৰিবলৈ মোৰ টান হৈ পৰিছে দেখিছানে অবিনাশ আমি কথা ক'লেও মায়ে বিশ্বাসেই নকৰে কিয় ইমান অবিশ্বাসী কি কবা পৰি মা এনেকুৱাই মা বহুত অহংকাৰী হৈ পৰিছে টকা পইচাৰ লোভত তেওঁক মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইবোৰ নাজানে বুজিছা এতিয়া সকলোবোৰ জল পটকৈ ওলাই পৰিব তুমি চিন্তা নকৰিবা বিয়নী আপোনালোকে মোক ক্ষমা কৰি দিয়ক মই মিছাতে আপোনালোকক বহুত কথা শুনালো মোক ক্ষমা কৰি দিব পাৰিবনে আপোনালোকে যদি মোক এইকণ সহায় নকৰিলেহেঁতেন মই মোৰ মানুহজনক হাততে হেৰুৱাব লগা হ'লহেঁতেন আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম মোক ক্ষমা কৰি দিয়ক বিয়নী মোক ক্ষমা কৰিব পাৰিবনে আপুনি হ'ব দিয়ক বিয়নী তেনেকৈনো কিয় কৈছে মানুহে যদি মানুহৰ বিপদৰ সময়ত সহায় কৰিবলৈ নহয় তেতিয়াহ'লে আমি মানুহ হৈনো কি লাভটো কওকচোন হ'ব দিয়ক সঁচাকৈ আজি মোৰ চকু মেল খালে মই টকা পইচা সা সম্পত্তি এইবোৰ লৈয়ে মই অহংকাৰী হৈ পৰিছিলো মোৰ চকু বন্ধ আছিলে আজি মোৰ চকু মেল খালে মোক ক্ষমা কৰি দিব হ'ব বিয়নী অধৈৰ্য নহ'ব মানুহ মাত্ৰেই ভুল হয়েই আৰু আমিনো কোন আমি সাধাৰণ গাঁৱলীয়া মানুহ সাধাৰণ দুখীয়া ঘৰৰ মানুহ সেইকাৰণেই আমাৰ ওচৰত এনেকৈ ক্ষমা খুজিলে ভাল নেদেখি নহয় আপোনালোকৰ লেখীয়া ধনী মানুহে বোৱাৰী তুমিও মোক ক্ষমা কৰি দিবা কাৰণ ময়ো তোমাক বহুত কথাই শুনালো নুশুনাবলগীয়া কথা শুনালো আজি মই গম পালো বিপদৰ সময়ত মানুহে প্ৰয়োজন টকা পইচা একো কৰিব নোৱাৰে আমাৰ অজস্ৰ টকা থাকিও আমি তেজকণ বিচাৰি নেপালো কিন্তু আপোনালোকক মই ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো আপোনালোকে সহায় কৰিলতহে হৈছে সঁচাকৈ আজি মোৰ চকু মুকুৰ খালে মই মানুহক মানুহ বুলি গণ্য কৰিবলৈ ল'ম আৰু কাৰ কেতিয়া কাক প্ৰয়োজন হৈ যায় কোনেও ক'ব নোৱাৰে আজি টকায়ো মোক ৰাখিব নোৱাৰিলে মোৰ মানুহজনক আজি টকায়ো বচাব নোৱাৰিলেহেঁতেন যদি বিপদৰ সময়ত আপোনালোক নহ'লেহেঁতেন হ'ব বিয়নী এইবোৰ কথা পাহৰি যাওক আৰু এইবোৰ কথা আৰু কৈ লাভ নাই আৰু সেইদিনা যে সোণৰ চেইনডাল মই আপোনাৰ বেগত সুমুৱাই থৈছিলোঁ আৰু আপোনাক এইখন ঘৰৰ পৰা খেদা মতলবত মোক ক্ষমা কৰি দিব বিয়নী মোক ক্ষমা কৰি দিব হ'ব দিয়ক বিয়নী ক্ষমা খুজি লাজ নিদিবচোন আৰু বোৱাৰী শুনা তোমাৰ মা দেউতাক আজিৰ পৰা এইখন ঘৰতেই ৰাখিম ইয়াতেই থাকিব আমাৰ লগত আমি মিলা প্ৰীতিৰে সকলোখিনি থাকিম নে কি কয় বিয়নী নেলাগে দেই আমি ইমান ৰাজ আট্টালিকাত নেথাকো আমাৰ বাবে সেই ভগা পজাটোৱেই যথেষ্ট লাজ নিদিব বিয়ৈ আপোনালোকক মই ভৰিত ধৰিছো আপোনালোক ইয়াতেই থাকিব লাগিব তেতিয়াহে মই ভাবিম আপোনালোকে মোক ক্ষমা কৰি দিলে পৰি অবিনাশ তোমালোকেও কোৱাচোন মা দেউতা আপোনালোক ইয়াতেই থাকিব তাত অকলে অকলে কিয় থাকিব লাগে ইয়াতেই থাকিব মায়ে কৈছে যেতিয়া ইয়াতেই থাকিব আৰু মায়ে কৈছে যেতিয়া ইয়াতেই থাকিবি আৰু দে মোৰো মনটো ভাল লাগিব আপোনাৰ নিজৰ ছোৱালী ঘৰ বুলি ইয়াতেই থাকিব তাইও মনটো ভাল লাগিব বেচেৰীজনী বন্ধু-বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব